নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰি আছা গ্ৰেড 4 পৰীক্ষাৰ বাবে আজি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে আশা কৰোঁ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাবা আৰু যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰদৰ্শিত প্ৰথমখন ৰঙীন চলচ্চিত্ৰৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কেন কেন ডেন্স নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ চলচ্চিত্ৰৰ প্ৰথমজন সংগীত পৰিচালক কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এফ চিম ডভে নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমটো চিনেমা হলৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাইৰ নভেল্টি থিয়েটাৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন চাহ বাগিচা ক'ত স্থাপন কৰা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চাবুৱা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতৰ প্ৰথমখন গ্ৰন্থমেলা হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মুম্বাইৰ ক্ৰছ ময়দান নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ভাৰতত প্ৰথম উৰাজাহাজৰ সেৱাৰ প্ৰচলন হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1902 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অনাতাঁৰ কেন্দ্ৰৰ সলনি আকাশবাণী নাম লোৱা ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মহীশূৰ কেন্দ্ৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ সংগীত নাটক অকাডেমীৰ অধ্যক্ষ পদক লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভূপেন হাজৰিকা সংগীত নাটক অকাডেমীৰ অধ্যক্ষ পদক লাভ কৰা প্ৰথম অসমীয়াজন হৈছে ডক্টৰ ভূপেন হাজৰিকা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ প্ৰথমজন অলিম্পিয়ান কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডক্টৰ টলিমেৰেন আও হৈছে অসমৰ প্ৰথমজন অলিম্পিয়ান নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ আটাইতকৈ কম বয়সত অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদন হোৱা প্ৰথম ব্যক্তি কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ইয়াৰ অপশ্যনত উত্তৰটো নাহিলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পৰেশ বৈশ্য হৈছে আটাইতকৈ কম বয়সত অসমীয়া দৈনিক বাতৰি কাকতৰ সম্পাদক হোৱা প্ৰথম ব্যক্তি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অলিম্পিকত বেডমিণ্টন খেলা প্ৰথম অসমীয়া কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দীপাংকৰ ভট্টাচাৰ্য হৈছে অলিম্পিকত বেডমিণ্টন খেলা প্ৰথম অসমীয়া নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন হোৱা প্ৰথম অসমীয়া কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এফ আলেয়া হ'ল ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়ন হোৱা প্ৰথম অসমীয়া নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভোগেশ্বৰ বৰুৱা নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ প্ৰথমখন নৰ্মাল স্কুল ক'ত স্থাপন হৈছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাটত প্ৰথমখন নৰ্মাল স্কুল স্থাপন হৈছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম সাহিত্য সভাৰ বুৰঞ্জী গ্ৰন্থখন লিখা প্ৰথমজন ব্যক্তি কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পৰেশ বৈশ্য অসম সাহিত্য সভাৰ বুৰঞ্জী লিখা প্ৰথমজন ব্যক্তি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথমজন সম্পাদক কোন আছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চন্দ্ৰধৰ বৰুৱা আছিল অসম সাহিত্য সভাৰ পত্ৰিকাৰ প্ৰথমজন সম্পাদক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা হ'ল ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া ব্যক্তি নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাম নৱমী প্ৰথম অসমীয়া আধুনিক নাটকখনৰ নাম হৈছে ৰাম নৱমী
নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি ইয়াত অসমীয়া বুলি কৈছে প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধি বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ অসমৰ প্ৰথম ৰাজ্যপালজনৰ নাম কি এই প্ৰশ্নটোত কৈছে এতিয়া অসমৰ সুধিছে আগৰ প্ৰশ্নটো সুধিছিলে অসমীয়া এইটোত সুধিছে অসমৰ প্ৰথমজন ৰাজ্যপালৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হেনৰি জোচেফ টুইনাম হেনৰি জোচেফ টুইনাম হৈছে অসমৰ প্ৰথম ৰাজ্যপাল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ হাইড্ৰজেনৰ আৱিষ্কাৰক কোন হাইড্ৰজেন আৱিষ্কাৰ কোনে কৰিছিল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেনৰি কেভেণ্ডিছ আছিল হাইড্ৰজেনৰ আৱিষ্কাৰক নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বৰ প্ৰথমটো সংবাদ সংস্থা হ'ল ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰয়টাৰ বিশ্বৰ প্ৰথমটো সংবাদ সংস্থা হ'ল ৰয়টাৰ নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ৰসগোল্লা নামটো দিয়া প্ৰথম ব্যক্তিজন কোন ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নবীন চন্দ্ৰ দাসে ৰসগোল্লা নামটো দিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম ভাৰতীয় ৰকেটটোৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰোহিণী প্ৰথম ভাৰতীয় ৰকেটটোৰ নাম হৈছে ৰোহিণী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ মহাকাশলৈ যোৱা প্ৰথমগৰাকী ব্যক্তি কোন ইয়াত অপশ্যনত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভেলেণ্টিনা তেৰেস্কোভা এইখিনিতে ইম্পৰ্টেণ্ট কথা এটা কওঁ যদি তোমালোকক সোধে যদি ভাৰতৰ বিষয়ে সোধে ভাৰতৰ প্ৰথমজন যদি জনবিধি সোধে প্ৰথমজন মহাকাশচাৰী কোন শুদ্ধ উত্তৰটো হ'ব ৰাকেশ শৰ্মা যদি আকৌ সোধে ভাৰতৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী কোন সেইটো হ'ব কল্পনা চাওলা যদি সোধে মহাকাশলৈ যোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা কোন তেতিয়া হ'ব ভেলেণ্টিনা তেৰেস্কোভা যদি সোধে মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন তেতিয়া হ'ব ইউৰি গেগৰিন নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী কোন ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জি শংকৰ কুৰুপ অসমৰ প্ৰথম হ'লে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য তাৰপিছত অসমৰ নেক্সট পাইছিলে মামণি ৰয়ছম গোস্বামী নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ ডিব্ৰুগড়ত অসমৰ প্ৰথমটো বেংক ইম্পেৰিয়েল বেংক কিমান চনত স্থাপিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1923 চনত নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বল পেন কোনে আৱিষ্কাৰ কৰিছিল চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জন লাৰ্ডতে বল পেন আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ প্ৰেছাৰ কুকাৰ কোনে আৱিষ্কাৰ কৰিছিল চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেভিড পেপিনে প্ৰেছাৰ কুকাৰ আৱিষ্কাৰ কৰিছিল নেক্সট প্ৰশ্নটো মাজলৈ আহিছোঁ বিশ্বৰ বৃহত্তম পুথিভঁৰালটোৰ নাম কি ইয়াত চাৰিটা অপশ্যন দিয়া আছে চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দি লাইব্ৰেৰী অফ কংগ্ৰেছ হৈছে বিশ্বৰ বৃহত্তম পুথিভঁৰাল আজিৰ ভিডিঅ'টোৰ শেষৰ নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত প্ৰথমটো প্লেনেটেৰিয়াম ক'ত স্থাপিত হৈছিল আৰু লগতে ভাৰতৰ প্ৰথমটো প্লেনেটেৰিয়ামটোৰ নাম কি ইয়াত সেইকেইটা তোমালোকে কমেণ্ট কৰি জনাবা বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰিবা যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাবা যেতিয়াই মই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপলোড কৰোঁ সকলোতকৈ আগত পাই থাকিবলৈ আৰু নতুন এটা ভিডিঅ' পোৱাৰ কাৰণে আজিলৈ ধন্যবাদ